নমস্কাৰ গুড লাইফৰ আজিৰ অনুষ্ঠানটিলে মই ৰেখাই সকলোকে স্বাগতম জনাইছো মোৰ হৈতে অনুষ্ঠানটিত আছে আপোনালোক সকলোৰে পৰিচিত জ্যোতিষশাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া আৰু আজি বিশেষ অনুষ্ঠানটি আমাৰ হ'ব 2026ৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ পৰিছে মাৰ্চ মাহৰ 3 তাৰিখে অৰ্থাৎ আমাৰ ফাকুৱাৰ দিনটোত হ'ব হয় আমাৰ হোলীৰ সময়ত হ'ব প্ৰথমটো চন্দ্ৰগ্ৰহণ গতিকে এই চন্দ্ৰগ্ৰহণে আমাৰ 12টা ৰাশিৰ ওপৰত গ্ৰহৰ যেটো অৱস্থান হেতু সলনি কৰিবনে বা চন্দ্ৰগ্ৰহণটোৰ প্ৰভাৱ আমাৰ ৰাশিসমূহৰ ওপৰত কিদৰে পৰিব আৰু গ্ৰহৰ এই অৱস্থান যে সলনি হ'ব তাৰ কাৰণে কোনটো ৰাশিৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব লগতে চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত আমি কিছুমান লবলগীয়া সাৱধানতা আছে নেকি বা আমি কি কৰিম কি নকৰিম সেই বিষয়ে আজি কথা পাতিম গতিকে সম্পূৰ্ণ ভিডিঅটো শেষলৈকে চাবলৈ নাপাহৰিব আৰু আমাৰ সৈতে থাকিব শেষলৈকে সেয়া হৈছে আমাৰ আজিৰ বিষয়বস্তু গতিকে আহক পলম নকৰো অনুষ্ঠানটিত আজিৰ অতিথিক স্বাগতম জনাও দেও অনুষ্ঠানটিলৈ স্বাগতম জনাইছো হয় গতিকে বিষয়টো ইতিমধ্যে কলোৱে আৰম্ভ বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু অত্যন্ত প্ৰাসংগিক এবাৰ 2026 চনৰ আৰম্ভণিতে এই জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰতে ক'ব পাৰি মানে মাৰ্চৰ 3 তাৰিখ যদিও 15 দিনৰ ইন্টাৰভেলত 15 দিনৰ ভিতৰতে দুটাকৈ গ্ৰহণ পাইছো প্ৰথমটো সূৰ্যগ্ৰহণ হ'ল আৰু দ্বিতীয়টো 15 দিনৰ ভিতৰতেই মানে 14 দিনৰ পিছত 15 দিনৰ দিনাখন এইটো চন্দ্ৰগ্ৰহণ পৰিব আৰু এই চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণ এবাৰৰ এটা বিশেষ তাৎপৰ্যৰ কথাটো হৈছে দুটা গ্ৰহণে মংগলবাৰ পৰিছে 17 ফেব্ৰুৱাৰীত যেটো গ্ৰহণ পৰিছিলে সেইদিনাও মংগলবাৰ আছিল সূৰ্যগ্ৰহণটো মংগলবাৰ আছিল আৰু 3 মাৰ্চত যেটো চন্দ্ৰগ্ৰহণ লাগিবলৈ গৈ আছে এই চন্দ্ৰগ্ৰহণটো মংগলবাৰে পৰিছে বাৰৰ প্ৰভাৱ আছে যথেষ্ট প্ৰভাৱ আছে আৰু দুটা যে মংগলবাৰত পৰিছে মংগলবাৰটো পৰাৰ কাৰণে মানুহৰ মাৰি মৰক বা মানুহৰ মাজত যুদ্ধ বিগ্ৰহ বা প্ৰাকৃতিক গৰম ভাৱ মানে উষ্ম ভাৱটো যে ইমান সোনকালে আহিছে ইয়া গ্ৰহণৰ হেৰি কাৰণ এই মহাজাগতিক ক্ৰিয়া গতিকে এই মহাজাগতিক ক্ৰিয়াই কি কৰিছে দুটা যেহেতু মংগলবাৰত পৰিছে মংগল যেহেতু অগ্নিকাৰক গ্ৰহ আৰু বাৰটো যেহেতু মংগলবাৰ গতিকে সেই গ্ৰহৰ প্ৰভাৱ বাৰটোৰ ওপৰত থাকে তাৰ উপৰি সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ যে বছৰৰ আৰম্ভণিতেই নতুন বছৰটোৰ আৰম্ভণিতে হৈ গ'ল সেই কাৰণে গৰমটো এইবাৰ মন কৰিছে নে যে য'ত আগত জানুৱাৰী বা ফেব্ৰুৱাৰীৰ লাষ্টলৈকে ঠাণ্ডা থাকে কিন্তু এইবাৰ আপোনাৰ জানুৱাৰীৰ 15 তাৰিখৰ পৰাই মানে গৰম আৰম্ভ হ'ল যেহেতু মহাজাগতিক কথাত এটা পৰিৱৰ্তন আহিছে গ্ৰহ বা ৰাশিবিলাকতো এটা পৰিৱৰ্তন পাব হি বহু ৰাশিৰ কাৰণে হি নকাৰাত্মক পৰিৱৰ্তন হ'ব আৰু বহু ৰাশিৰ কাৰণে হি সকাৰাত্মক পৰিৱৰ্তন প্ৰাপ্তি হ'ব এতিয়া চন্দ্ৰগ্ৰহণ যে 3 তাৰিখ 3 মাৰ্চ মংগলবাৰে লাগিবলৈ গৈ আছে যেনেকৈ সূৰ্যগ্ৰহণ আমাৰ ভাৰতত দৃশ্যমিত নহৈছিল বা দেখিবলৈ পোৱা নগৈছিল ঠিক তেনেকে চন্দ্ৰগ্ৰহণো আমাৰ ভাৰতবৰ্ষত দেখিবলৈ নাপাব সেইফালৰ পৰা ভাৰতবৰ্ষৰ কিছু পৰিমাণে সৌভাগ্য বুলি ক'ব লাগিব কাৰণ দৃশ্যমিত হলে তাৰ প্ৰভাৱটো বেছিকৈ পৰে আৰু অদৃশ্য হলে তাৰ প্ৰভাৱটো অলপ কমে গতিকে প্ৰভাৱটো থাকিব কিন্তু দৃশ্য অদৃশ্যৰ মাজৰ প্ৰভাৱৰ যেটো পৰিমাণ সেই পৰিমাণ অলপ কম বেছি হ'ব এতিয়া চাওক আমাৰ সূৰ্য অস্তৰ আগে চন্দ্ৰগ্ৰহণটো লাগিছে গতিকে সূৰ্য অস্ত নোযোৱাৰ আগত যেটো চন্দ্ৰগ্ৰহণটো আৰম্ভ হৈছে অৰ্থাৎ 3 বজাত চন্দ্ৰগ্ৰহণটো আৰম্ভ হৈছে আৰু 5:34ত মূল গ্ৰহণ আৰু 5:18-19ত আমাৰ সূৰ্য অস্ত হ'ব গতিকে আমাৰ গ্ৰহণটো সেই কাৰণে দেখা নাপাব গতিকে দৃশ্যমিতহে নহয় কিন্তু প্ৰভাৱটো পৰিব 3 বজাৰ পৰা আৰম্ভ হৈ পেলাই 6:48 লৈকে চন্দ্ৰগ্ৰহণটো আছে মানে 3:29 মুঠ 3.5 ঘণ্টাৰ আৰম্ভৰ পৰা শেষলৈকে গতিকে এই 3.5 ঘণ্টা সময় কোনো খাদ্য বা পানীয় গ্ৰহণ নকৰাকে থাকিব পাৰিলে নিজৰ কাৰণে ভাল আৰু সেই সময়ত চন্দ্ৰ মন্ত্ৰ জপ বা শিৱ মন্ত্ৰ জপ বা গণেশ মন্ত্ৰ জপ এই সময়ত যদি সেই মন্ত্ৰ জপ কৰে তেনেহলে তেওঁলোকে যথেষ্ট সুফল প্ৰাপ্তি হ'ব আৰু এটা কথা লক্ষণীয় ৰেখা যেহেতু এই মাহটো ৰমজান মাহ চলি আছে গতিকে তেওঁলোকৰ সেইখিনি সময়তেই কি ৰোজাৰ সময় ইছলাম ধৰ্মী লোকসকল সেইকাৰণে ইছলাম ধৰ্মী লোকসকলৰ কাৰণে এটা বিশেষ কথা হৈছে যে তেওঁলোকে ৰোজাটো এৰাৰ নামমাত্ৰ তেওঁলোকে এৰক কিন্তু সেই সময়ত তেওঁলোকে গুৰুপাকী আহাৰ গ্ৰহণ নকৰক যিটো এৰাৰ টাইম আছে তেওঁলোকেতো এৰিবই লাগিব কাৰণ প্ৰতিদিনৰ এটা দিনসূচী এটা থাকে সেই সময়সূচী মতে তেওঁলোকে ৰোজা এৰিব লাগিব কাৰণ সেইটো সময়ত খাবলৈও অস্থিৰ হৈ থাকে নহয় কিন্তু খাবলৈ মন গ'লেও এতিয়া যেহেতু তেওঁলোকৰো ৰোজাৰ ক্ষেত্ৰতো চাওক চন্দ্ৰটোৱে প্ৰধান জন্তুৰ লগতে প্ৰধান গতিকে জন্তু যেতিয়া গ্ৰাহিত হৈ থাকিব ইয়াৰ মানে বৈজ্ঞানিক সত্যতাও আছে গতিকে তেওঁলোকে সেই খাদ্য গ্ৰহণ কৰোতে যদি গুৰুপাকী আহাৰ বা অলপ আহাৰ বেছিকৈ গ্ৰহণ কৰে তেওঁলোকৰ কিবা অসুবিধা হ'ব পাৰে সেই খাদ্য গ্ৰহণত সেই কাৰণে সেই ৰোজা ৰখা বা এই ৰমজান মাহ পালন কৰা সেই সকল ব্যক্তিলৈও আপোনালোকে ৰোজাটো এৰক যি নিয়মত এৰিব লাগে কিন্তু সেই সময়তে খাদ্যটো অন্তত 7 বজালৈকে খাদ্যটো আপোনালোকে গুৰুপাকী আহাৰ নাখাব বিশেষকৈ 6:48 লৈ 6:48 নহয় তেওঁলোকৰ কাৰণে আৰু শেষৰ সময়ৰ মানে পূৰ্ণগ্ৰাসটো যেহেতু 5:34 সময় পূৰ্ণগ্ৰাস গতিকে তেওঁলোকক 5:40 লৈ তেওঁলোকে অন্ন গ্ৰহণ কৰিব নালাগে 5:40 পিছত তেওঁলোকে অন্ন গ্ৰহণ কৰক এইটো এটা মানে আমাৰ আহ্বানহে তেওঁলোকক শুনা নহয় আৰু তেওঁলোকৰ ধৰ্মগুৰুসকলে তেওঁলোকক দিবই নিৰ্দেশনা এতিয়া ৰাশি হিচাপে চাব আমাৰ কুম্ভ ৰাশিত সূৰ্য গ্ৰহণ হৈছিলে আৰু কুম্ভ ৰাশিত যেহেতু ৰাহু আছে এইবাৰ সিংহ ৰাশিত কেতু আছে সিংহ ৰাশিত চন্দ্ৰ আহি সোমোৱাৰ লগে লগে এইবাৰ সিংহ ৰাশিত চন্দ্ৰ গ্ৰহণটো লাগিব মন কৰিছে নে কথা কুম্ভ ৰাশিত সূৰ্য গ্ৰহণ যেতিয়া ৰবিয়ে গৈ ফাগুন মাহ পোৱাৰ লগে লগে কুম্ভ ৰাশিত প্ৰৱেশ কৰিছিল ৰাহু অলৰেডি ৰৈয়ে আছে তাত আৰু সিংহ
ৰাশিত কেতু অলৰেডি ৰৈ আছে আহি চন্দ্ৰইহে যেন সেই হেৰিত সোমাই গৈছে এতিয়া এই যে কেতুৰ পেট বুলি কয় তাৰমানে কি সূৰ্য আৰু পৃথিৱীৰ মাজত চন্দ্ৰটো সোমাই যায় সোমাই যোৱাৰ ফলত চন্দ্ৰৰ ওপৰত পৃথিৱীৰ ছাঁটো পৰাৰ লগে লগে সেইখিনিত চন্দ্ৰৰ পোহৰটো ম্লান হৈ যায় চন্দ্ৰৰ আন্ধাৰ হৈ যায় আৰু হৈ যোৱাৰ লগে লগে সেইটো গ্ৰহণ গতিকে পেটত সোমাই গ'ল তাৰ পেটত সোমাল এই পৃথিৱী আৰু সূৰ্যৰ মাজখণ্ড পেট গতিকে সেই গ্ৰহণ যুগটো তেনেকে আৰু কেতু যিহেতু সিংহ ৰাশিত আছে অলৰেডি তাত আহি চন্দ্ৰই আহি সোমাই একেটা নক্ষত্ৰত যেতিয়া প্ৰৱেশ কৰিব তেতিয়া সেই গ্ৰহণটো হ'ব সেই মুহূৰ্তত আৰু সেই একেটা নক্ষত্ৰত আহি প্ৰৱেশ কৰাৰ মুহূৰ্তটো হৈছে এই 3 বজাৰ পিছৰ পৰা 5:34 সেইখিনি একদম পূৰ্ণ পৰ্যায় প্ৰাপ্তি হ'ব এতিয়া সিংহ ৰাশিৰ ব্যক্তিসকলৰ কেনেকুৱা হ'ব তেতিয়া আমি সিংহ ৰাশিৰ পৰা এবাৰ আৰম্ভ কৰিছো এবাৰ সিংহ ৰাশিৰ পৰা কৰিব লাগিব সূৰ্য গ্ৰহণত আমি কুম্ভ ৰাশিৰ পৰা আৰম্ভ কৰিছিলো যেহেতু সম্পূৰ্ণকে কুম্ভ ৰাশিতে পৰিছিলে এতিয়া আমি সিংহ ৰাশিৰ পৰা ক'ব লাগিব কাৰণ সিংহ ৰাশিটো পৰাই যেহেতু গ্ৰহণটো আৰম্ভ হৈছে অৰ্থাৎ সিংহ ৰাশিত এইবাৰ চন্দ্ৰ গ্ৰহণ হ'ব আৰু সূৰ্য গ্ৰহণ হৈছিলে কুম্ভ ৰাশিত আৰু ইটোৰ পৰা সিটো সপ্তমত থকা ৰাশি কুম্ভৰ পৰা সিংহটো সপ্তমত আছে আৰু সিংহৰ পৰা কুম্ভ সপ্তমত আছে মানে পিতা পুত্ৰ মানে 90 ডিগ্ৰীত আছে মানে ৰবি আৰু শনি কুম্ভ বুলি ক'লে হেতু আপোনাৰ শনিৰ ৰাশি আৰু সিংহ বুলি ক'লে হেতু সূৰ্যৰ ৰাশি গতিকে পিতা পুত্ৰৰ সম্পৰ্ক আছে গতিকে এতিয়া কথাটো হ'ল পিতা পুত্ৰ থকা শত্ৰু হলে কিন্তু ৰবি নন্দনায় বুলি ক'লে শনি মহাপ্ৰভু খুব ভাল পায় সূৰ্য দেৱতাই কিন্তু শনিক বেয়া নাপায় শত্ৰুতা শনিৰ ফালৰ পৰা মানে পিতাৰ ফালৰ পৰা নহয় মানে এই কাহিনীটো আমি পাতিম এই কাহিনীটো মানে সূৰ্য আৰু শনিৰ দেৱতাৰ কাহিনীটো বা কিয় তেওঁলোকৰ মাজত শত্ৰুতা আছে আমি শত্ৰু বুলি কৈ থাকো কিন্তু কিয় শত্ৰুতা আছে এই বিষয়ে এই কাহিনীটোৰ বিষয়ে এদিন একদম মত বিৰোধ হয় সেই কাৰণে যাৰ জন্মচক্ৰত ৰবিৰ সপ্তমত শনি থাকে বা ৰবি শনি একেলগ থাকে তেওঁলোকৰ পিতা পুত্ৰৰ তেওঁলোকৰ ফিলচফিটো মানে মত আদৰ্শটো নিমিলে কোনোদিনা নিমিলে এই কথাটো মানে জ্যোতিষীয় কথা বাৰু সেইটো কথা সিংহ ৰাশিলৈ আহিলো সিংহ ৰাশিত এইবাৰ চন্দ্ৰ গ্ৰহণ হৈছে গতিকে সিংহ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে বিশেষভাৱে কোৱা হৈছে তেওঁলোকে যাতে এই দিনটোত মনত ৰাখিব মংগলবাৰ 3 মাৰ্চ মংগলবাৰে আবেলি প্ৰায় 3 বজাৰ পৰা তেওঁলোক সতৰ্ক হওক সিংহ ৰাশিৰ ব্যক্তিসকলৰ যাতে কোনো অসুবিধা নাহিবৰ কাৰণে তেওঁলোকক সতৰ্ক হ'ব মানে জ্যোতিষীয় সতৰ্কতাৰ কাৰণে কোৱা হৈছে তেওঁলোকে সেই সময়ত বহুত দূৰলৈ বা দূৰ ভ্ৰমণ কৰিব নালাগে যান বাহনত মানে দুৰ্গম স্থানত যাব নালাগে সোনকালে ঘৰ লোৱাটো সেইদিনাৰ কাৰণে ভাল আৰু সেইদিনা অতি গুৰুত্বপূৰ্ণ কৰ্ম কৰিব নালাগে সিংহ ৰাশিৰ গ্ৰহণটো বা কুম্ভ ৰাশিৰ গ্ৰহণটো খুবেই প্ৰবল হয় চন্দ্ৰৰ যিহেতু সিংহ ৰাশিত থাকোতে তাৰ চতুৰ্থ স্থানটো আছে বৃশ্চিক ৰাশি পৰিব বৃশ্চিক ৰাশি পৰোতে তাৰ অধিপতি মংগল বাৰটো পৰিছে মংগলবাৰ গতিকে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ ওপৰতো প্ৰভাৱ পৰিছে দশমত প্ৰভাৱ পৰিব এতিয়া চন্দ্ৰ যিহেতু সিংহ ৰাশিত আছে দশম ৰাশি নৱম ৰাশি হৈছে মেঘ ৰাশি দশম ৰাশি হৈছে বিষ ৰাশি বিষৰ ওপৰত প্ৰভাৱ পৰিছে ফোন কৰিছেনে গতিকে বিষ ৰাশিৰ ওপৰতো প্ৰভাৱ পৰিব কাৰণ চন্দ্ৰ সেই সময়টোত মানে সেই চন্দ্ৰৰ যিকেইটা কেন্দ্ৰ আছে চন্দ্ৰৰ কেন্দ্ৰকেইটা সেই সময়ত থকা চন্দ্ৰৰ কেন্দ্ৰকেইটাত সেই গ্ৰহণৰ প্ৰভাৱ পৰিব তাৰ ভিতৰত আহিব আপোনাৰ সিংহ কুম্ভ আহিলেই তাৰপিছত বিষ আহিলে আৰু বৃশ্চিক আহিব এই চাৰিটা ৰাশি কেন্দ্ৰত থাকিব মানে চন্দ্ৰৰ কেন্দ্ৰ গতিকে এই চাৰিটা ৰাশিৰ ওপৰত মানে দুষ্প্ৰভাৱটো বেছি পৰিমাণে পৰিব এইটো গ্ৰহৰ এটা সলনি হৈছে গ্ৰহ মানে সিংহ ৰাশিলৈ চন্দ্ৰটো আহিছে গোচৰ ফলত মানে সিংহ ৰাশিত কেতু চন্দ্ৰ লাগিছে লগাৰ কাৰণে এইকেইটা ৰাশিত এটা প্ৰভাৱ মানে দুষ্প্ৰভাৱ বা নকাৰাত্মক প্ৰভাৱ পৰিব গতিকে সেই দিনাৰ কাৰণে 1 নম্বৰতে সিংহ ৰাশি অত্যন্ত সাৱধান থাকক 2 নম্বৰ কথাটো হৈছে কুম্ভ ৰাশি 3 নম্বৰত থাকক বৃশ্চিক ৰাশি 4 নম্বৰত বিষ ৰাশি সাৱধান থকা ভাল এতিয়া আমি আহো কোনকেইটা ৰাশিৰ কাৰণে ভাল প্ৰভাৱ দিবনে বাৰু নিশ্চয় এতিয়া ভাল প্ৰভাৱ দিব কোনকেইটা এতিয়া চন্দ্ৰ গ্ৰহণে ভাল প্ৰভাৱ দিব কোনকেইটা ৰাশিক দিব আমি মানে নৱম পঞ্চমৰ ৰাশি কেইটাই ভাল প্ৰভাৱ পাব লাগে নৱম পঞ্চমৰ ৰাশি কেইটাই ভাল প্ৰভাৱ পাব এতিয়া নৱম পঞ্চম বুলি কওঁতে এতিয়া সিংহ ৰাশিৰ পৰা পঞ্চম ঘৰটো কি হ'ব সিংহ কন্যা তুলা বিছা ধনু সিংহ কন্যা তুলা বিছা ধনু ৰাশি গৈ যেনেকে নহলে 2026 সেইকাৰণে মানে ধনু ৰাশিয়ে যথেষ্ট ভাল ফল পাব বুলি যে গুৰিতে কোৱা হৈছে এই এনেধৰণে মানে এই আৰম্ভ হৈছে গতিকে ধনু ৰাশিৰ ব্যক্তিয়ে সূৰ্য গ্ৰহণৰ সময়তো ভাল ফল পাইছে 2026 চনৰ বৰ্ষৰ ফলৰ পৰাও পাইছে আৰু চন্দ্ৰ গ্ৰহণৰ যোগেদিও পাব যদিহে সোঁৱৰণিত কিবা মানে সমস্যা নাই যদি সোঁৱৰণিত ইমান সমস্যা নাই কাৰণ বহুতে কব যে আমাৰতো একো ভাল হোৱা নাই গতিকে এইটো ক্ষেত্ৰত সোঁৱৰণিখনৰতো বহুত বেছি গুৰুত্ব আছে কাৰণ এইটো আমি গোচৰ ফলহে কৈছো এইটো গোচৰ ফল এই বছৰৰ ফল কিন্তু জন্ম সময়ত লৈ অহা লগ্নটো স্থিৰ হৈ থাকে বাকি গ্ৰহহে দৌৰি থাকে মুভমেন্টত থাকে এইটো গ্ৰহ গোচৰৰ ফালৰ পৰা সেইটো দৃষ্টিভংগীৰে চাই পেলাই কোৱা হৈছে গতিকে আমি ধনুটোলে আহিলো ধনু এটা প্ৰথম ভাল পাব যদি সোঁৱৰণিখন ভাল
আছে হয়। আৰু তাৰ পিছত নৱম নৱম হলে নৱম পঞ্চম নৱম মানে পঞ্চম এতিয়া নৱম ৰাশি কোনটো হ'ব যদি কুম্ভ ৰাশি সপ্তম হয় অষ্টম হ'ল মীন উম। নৱম হ'ব মেষ ৰাশি উম। মেষ ৰাশিৰ ব্যক্তিসকলে ভাল পাব উম। মেষ ৰাশিৰ কিন্তু অধিপতি মংগল হলেও তাত নৱম স্থান গতিকে চন্দ্ৰ থকাৰ পৰা নৱম গোচৰ স্থানটো শুভ বুলিয়ে শুভ কয় শুভ বুলি কয় গতিকে পঞ্চম নৱম স্থান এই দুটা স্থানত তেওঁলোকে শুভ ফল প্ৰাপ্তি হ'ব উম। তাৰ উপৰি কি পাব চন্দ্ৰৰ পৰা দ্বিতীয় স্থান কি আছে কন্যা ৰাশিয়ে শুভ ফল প্ৰাপ্তি হ'ব উম। দ্বিতীয় স্থানে পাব একাদশ স্থানে পাব উম। একাদশ স্থান কোনটো আছে মিথুন ৰাশি উম। মিথুন ৰাশিয়ে পাব এই চাৰিটা ৰাশিয়ে ভাল ফল যথেষ্ট শুভ ফল প্ৰাপ্তি হ'ব কোন কোন আহিলে ধনু আহিলে ধনু আহিলে মেষ মেষ আহিলে আহিলে, তাৰপিছত তাৰপিছত মিথুন আহিলে আহিলে আৰু দ্বিতীয়ৰ কন্যা আহিলে কন্যা আহিলে অৰ্থাৎ বুধ অধিপতি দুটা এটা মংগল অধিপতি এটা মংগল অধিপতি উম। আৰু এটা বুধ এটা অধিপতি বৃহস্পতি বৃহস্পতি অধিপতি অধিপতি গতিকে এই চাৰিটা ৰাশিয়ে যথেষ্ট ভাল ফল প্ৰাপ্তি হ'ব তেওঁলোকৰ গ্ৰহণৰ পিছতেই তেওঁলোকৰ নতুন কৰ্মৰ সংযোগ ঘটিব পাৰে ধন ধান যদি কাৰোবাৰ পৰা পাবলগীয়া আছে ঋণ কাৰোবাক দি থৈ দিছিলে সেই ধন বহুত দিন ধৰি ঘূৰাই পোৱা নাই ঘূৰাই পোৱা নাই তেনেহলে সেই ধন ঘূৰাই পাব উম। গতিকে এই দিশটোত তেওঁলোকৰ শুভ ফল প্ৰাপ্তি হ'ব এই চাৰিটা ৰাশি এইবাৰ আহিলো ৩ নম্বৰ পৰ্যায়ত পৰা ৰাশি কেইটা ৩ নম্বৰ পৰ্যায়ত পৰা ৰাশি কেইটাৰ কিন্তু এই চন্দ্ৰ গ্ৰহণৰ জৰিয়তে তেওঁলোকৰ পেটৰ অসুখ আহিব পাৰে তেওঁলোকৰ পেটৰ প্ৰব্লেম আহিব পাৰে তেওঁলোকৰ পেট চলিব পাৰে পেটৰ যিকোনো গেষ্ট্ৰিক বাঢ়িব পাৰে বা লিভাৰ সম্পৰ্কীয় অসুখ বিসুখত ভুগিব পাৰে এতিয়া যি চাৰিটা ৰাশি বাকী ৰ'ল মানে ৮টা ৰাশি যিহেতু ক'লো গতিকে চাৰিটা ৰাশি আমাৰ কি ৰ'ল কৰ্কট যিহেতু চন্দ্ৰই কিন্তু দ্বাদশত থাকিল চন্দ্ৰৰ পৰা দ্বাদশত থাকিল কৰ্কট ৰাশিটো থাকি গ'ল তাৰ পিছত থাকি গ'ল তুলা ৰাশিটো থাকি গ'ল তাৰ পিছত থাকি গ'ল মকৰ ৰাশি তাৰ পিছত থাকি গ'ল মীন ৰাশি এতিয়া এই যে কৰ্কট তুলা মকৰ মীন এই চাৰি ৰাশিৰ ব্যক্তিসকলে কিন্তু সেইদিনাখন যদি গ্ৰহণৰ সময়ত ভুলবশতঃ তেওঁলোকে কিবা খাদ্য গ্ৰহণ কৰে পেটৰ অসুখত ভোগাটো অনিবাৰ্য বুলি ধৰি লওক গতিকে মই সেইকাৰণে বাৰে বাৰে কৈছো যে সেই সময়ত আপোনালোকে কোনো খোৱা মানে খাদ্য বস্তু যাতে গ্ৰহণ নকৰে আনকি পানীও পাৰিলে নোখোৱাকৈ থাকিব পাৰিলে ভাল আৰু এই যে গ্ৰহণ সূৰ্য গ্ৰহণেই হওক বা চন্দ্ৰ গ্ৰহণেই হওক এই গ্ৰহণৰ পিছত এই কেইটা দিনত মানে মহাজাগতিক বিভিন্ন পৰিৱৰ্তন আহে আকস্মিক ভূকম্পন হ'ব পাৰে অকস্মাতে কোনোবা ঠাইত অগ্নি মানে বিস্ফোৰিত হ'ব পাৰে সেইকাৰণে ৩ মাহলৈকে এই পিৰিয়ডটোৰ মানে প্ৰভাৱটো খুব প্ৰবল হৈ থাকে বুলি কয় গতিকে এই ৩ মাহৰ ভিতৰতে সূৰ্য গ্ৰহণ বা চন্দ্ৰ গ্ৰহণৰ যিহেতু একেলগে পৰিল গতিকে গৰমৰ প্ৰভাৱটো এইবাৰ যথেষ্ট বাঢ়িব আৰু ২ নম্বৰতে ভূকম্পন বা এই সমুদ্ৰ জোৱাৰ যথেষ্ট পৰিমাণত মানে বাঢ়িব গতিকে সাৱধান থাকক আৰু সকলোৱে সচেতন হৈ থাকক মই এইখিনিতে আৰু শেষত এটা প্ৰশ্ন হয় সুধি পেলাই সামৰণি মাৰিছো হয় যে গ্ৰহণৰ শেষত হয় গ্ৰহণ পাৰ হোৱাৰ পিছত তাৰ পিছত কি কৰিব পাৰে গ্ৰহণ পাৰ হোৱাৰ পিছত সম্ভৱস্থলে তেওঁলোকে স্নান কৰক গা পা ধুৱক মানে সুগন্ধি দ্ৰব্যৰে হওক বা পাৰিলে গাখীৰ অকনমান বা ৰক্তচন্দন অকনমান পানীত মিলাই গা ধুৱক আৰু গা ধুই উঠি সুস্থিৰভাৱে তেওঁলোকে খোৱা খাদ্য গ্ৰহণ কৰিব পাৰে বা চাকি বন্তি যদি কিছুমানে আগত দিয়া নাই সেইখিনি সময়ত চাকি বন্তি তাৰ পিছতে তেওঁলোকে চাকি বন্তি দি নাম প্ৰসংগ কৰিব পাৰে আৰু খোৱা বস্তু ল'ব পাৰে আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জ্যোতিষীয় যিটো সাৱধানতা এই সাৱধানতাখিনিৰ বিষয়ে আপোনালোকক অৱগত কৰাবলৈ বিচাৰিছো নিশ্চয় ভাল পাইছে বুলি আশা ৰাখিছো কমেন্ট কৰি জনাব কেনেকুৱা পাইছে আৰু এয়া আছিলে আমাৰ যিটো এই বছৰটো 2026ৰ প্ৰথমটো চন্দ্ৰগ্ৰহণৰ বিষয়ে কিছু কথা কোনটো ৰাশিৰ বাবে কেনেকুৱা ধৰণৰ প্ৰভাৱ লৈ আহিব কি কৰিব লাগে কি কৰিব নালাগে সেই বিষয়ে আগ্ৰহী সকলে দেৱে যিদৰে ক'লে সেইমতে কৰিব বুলি আশা ৰাখিছো আৰু যিসকলে অনুষ্ঠানটি চাই ভাল পাইছে কমেন্ট কৰি জনাব ভিডিঅ'টো যদি পাৰে শ্বেয়াৰ কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু লগতে যিসকলে দেওৰ সৈতে যোগাযোগ কৰিবলৈ বিচাৰিছে তেওঁলোকৰ বাবে আমাৰ স্ক্ৰীনত দেওৰ নম্বৰটো ৰিফ্লেক্ট হৈ আছে অনুগ্ৰহ কৰি সেই নম্বৰতে যোগাযোগ কৰিব দেও অনুষ্ঠানটিলৈ অহাৰ বাবে ধন্যবাদ আমি এনে ধৰণৰ বিভিন্ন বিষয় লৈ পুনৰ লগ পাই থাকিম হয় আজিলৈ আমি দুই গৰাকী আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় লৈছো ভালে কুশলে থাকিব ধন্যবাদ সকলোৰে মংগলময় হওক